ইয়াত আপোনালোকে কি কৰিব লিংক 1 লিংক 2 লিংক 3 যেটো অপচন আছে ইয়াৰ পৰা আপোনালোকে এটা অপচনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড যদি আপোনাৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড মনত নাই তেতিয়া আপুনি কি কেনেকৈ আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব ইয়াত আপোনালোকে কি কৰিব এডমিট কাৰ্ডটো উলিয়াবৰ কাৰণে আপোনালোকে ফৰগেট পাছৱৰ্ড আপোনালোকে ক্লিক কৰি দিব তেতিয়া আপোনাৰ আগত এনেকুৱা এটা অপচন খোল খাই যাব ইয়াত আপোনাৰ যেটো ৰেজিষ্ট্ৰেশ্যন কৰিছিল যেটো মোবাইল নম্বৰ দি সেই মোবাইল নম্বৰটো আপুনি ইয়াত দিব মোবাইল নম্বৰটো দিয়াৰ পিছত আপুনি কি কৰিব মোবাইল নম্বৰটো দিব আৰু তলত আপোনাৰ ডেট অফ বাৰ্থ যেটো আছিল সেই ডেট অফ বাৰ্থটো আপুনি ইয়াত দুনিয়াকৈ ফিল কৰি দিব ডেট অফ বাৰ্থটো ফিল কৰাৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা ফ্ল্যাশ মেছেজ আহি যাব ইয়াত আপোনাৰ দেখুৱাইছে যে your password has been sent to your mobile number আপোনাৰ যেটো মোবাইল নম্বৰ আছে মোবাইল নম্বৰত পাছৱৰ্ডটো চেঞ্জ কৰি দিয়া হৈছে সো আপোনালোকে কি কৰিব আপোনাৰ নিজৰ মোবাইলত এনেকৈ আপুনি আহি যাব মেছেজ বক্সত আপুনি আহি যাব মেছেজ বক্সত আহাৰ পিছত আপুনি মেছেজ বক্সটো খুলিব আৰু ইয়াত আপুনি দেখা পাইছে আপোনাৰ আইডি পাছৱৰ্ডটো এনেকৈ আহি গ'ল ঠিক আছে ইয়াৰ পৰা আপোনাৰ এপ্লিকেশ্যন নম্বৰটো আপুনি কপি কৰি লৈ ল'ব আৰু আপোনাৰ পাছৱৰ্ডটো আপুনি চাই ল'ব তাৰ পিছত আপুনি কি কৰিব ইয়াত লিংক 1ত আপুনি ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপোনাৰ যেটো এপ্লিকেশ্যন নম্বৰ আহিছে আপোনাৰ সেই এপ্লিকেশ্যন নম্বৰটো দিব আৰু আপোনাৰ যেটো পাছৱৰ্ড আছিল পাছৱৰ্ডটো আপুনি ইয়াত লিখি দিব ঠিক আছে আপুনি পাছৱৰ্ডটো দিয়াৰ পিছত আপুনি লগইনত ক্লিক কৰি দিব তেতিয়া আপোনাৰ এডমিট কাৰ্ডটো এনেকৈ ডাউনলোড হৈ যাব ঠিক আছে